নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। হয়, আপোনালোকে যিহেতু অতিৰ আগ্ৰহ এটা বাট চাই আছে যে BTCৰ যিটো গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিক্ৰুইটমেণ্টৰ পিছত ৰিক্ৰুইটমেণ্ট যেতিয়ালৈ আজিলৈকে যিহেতু চলি আছে, এতিয়ালৈকে ৰিজাল্ট বা তেনেকুৱা ধৰণৰ মেৰিট লিষ্ট পাব্লিছ হোৱা নাই। কিন্তু ইয়াৰ মাজতে একাংশ কিছুমান প্ৰাৰ্থীয়ে GTPCTৰ প্ৰাৰ্থীয়ে তেখেতসকলে হাইকোৰ্টৰ দ্বাৰস্থ হৈছিলে যে অসমৰ যিটো ৰিজাৰ্ভেশ্যন ছিষ্টেম আছে, সেই ৰিজাৰ্ভেশ্যন ছিষ্টেমটো BTCত লাগু হ'ব লাগে। সেই হিচাপত কিছুমান কেণ্ডিডেটে হাইকোৰ্টৰ দ্বাৰস্থ হৈছিলে আৰু ইয়াৰে আপোনালোকে চাব পাৰিছে যে কেছ নম্বৰটো দি আছে আৰু ফাইল কৰিছে জানুৱাৰীৰ 7 তাৰিখে এইটো ফাইলিং হৈছিলে। আৰু ইতিমধ্যে যিহেতু আমি দেখিবলৈ পাইছোঁ যে 5টা হিয়াৰিং অলৰেডি হৈ গ'ল, কিন্তু এতিয়ালৈকে ফাইনেল কোনো তেনেধৰণৰ একো অৰ্ডাৰ বা জাজমেণ্ট এতিয়ালৈকে শেষ হোৱা নাই বা যিহেতু কেছ এতিয়ালৈকে ডিছমিছ হোৱা নাই। তো আমি আশা কৰিছিলোঁ যে আজি যিহেতু 11 তাৰিখ, আজি কোৰ্টৰ যিটো এটা ফাইনেল অৰ্ডাৰ বা ফাইনেল জাজমেণ্ট অহা কথা বুলি আমি এটা ভিডিঅ' বনাইছিলোঁ মই ইয়াৰ আগত, আৰু আজি এটা ফাইনেল ডিচিশ্যন হ'ব বুলি আমি সকলোৱে আশাবাদী বা অপেক্ষা কৰি আছিলোঁ। কিন্তু হয়তো গভমেণ্টৰ ফালৰ পৰা বা তেনেকুৱা পিটিশ্যনাৰসকলৰ ফালৰ পৰা বস্তুখিনি কোৰ্টত আলোচনা হোৱাৰ পিছত সেইখিনি অলপমান সময় বিচাৰিছে আৰু কেইদিনমান। তো নেক্সট হিয়াৰিং সেই হিচাপত 27 মাৰ্চ তাৰিখে নেক্সট হিয়াৰিংটো দিছে। আপোনালোকে চাব পাৰিব যে 27 তাৰিখ নেক্সট হিয়াৰিং হ'ব। আৰু যিহেতু কোৰ্টত এটা যিকোনো কেছ এটা টাইম যথেষ্টখিনি লাগে। ইয়াত কোনো এটা জাজমেণ্ট এনেই কিবা এটা বস্তু চাই কিনে বা মেজৰ গোটেইখিনি বস্তু চালি জাৰি চাই তাৰপিছত যাতে ফাইনেল ডিচিশ্যন বা জাজমেণ্টটো দিব লগা হয়, সেইখিনিত যথেষ্টখিনি টাইম লাগে। আৰু যিহেতু আমাৰ অসমৰ হাইকোৰ্টটো 4টা ষ্টেটৰ হাইকোৰ্ট হয়, তো যথেষ্টখিনি কেছ পেণ্ডিং হৈ আছে আৰু পেণ্ডিং হৈ থাকে। তো সকলোখিনি কেছৰ কাৰণে যথেষ্টখিনি টাইম লাগে। তো নেক্সট হিয়াৰিং সেইকাৰণে 27 তাৰিখে দিছে। ইয়াৰ কাৰণটো মই জানিব পাৰিছোঁ যে গভমেণ্ট যিটো উকিল আছিলে এডভকেট, তেখেতে হাতত টাইম বিচাৰিছিলে, কিয়নো আজি এটা এফিডেভিট তেওঁলোকে এফিডেভিট দিছিলে। সেই এফিডেভিটৰ ওপৰত তেখেতসকলে জাজমেণ্ট বা তেনেকুৱা ধৰণৰ এটা ফয়চলা হ'ব লাগিছিলে, কিন্তু আনফৰ্চুনেটলি আজি একো ধৰণৰ তেনেকুৱা কোনো জাজমেণ্ট নোলালে। আমি আশা কৰিম যে অহা 27 তাৰিখৰ ভিতৰত যাতে অতি সোনকালে এই কেছটো ডিছমিছ হয় আৰু GTPCTৰ যিটো ৰিজাল্ট বা এপইণ্টমেণ্ট প্ৰক্ৰিয়াখিনি যাতে এই মাহৰ ভিতৰত বা এপ্ৰিল মাহৰ প্ৰথমতে যাতে সম্পন্ন হয়। যিহেতু নতুন ছেশ্যন আহি আছে, স্কুলত যথেষ্টখিনি পষ্ট খালী হৈ আছে টিচাৰৰ। তো এই পষ্টখিনি যাতে অতি সোনকালে ফিল আপ হয়, সেইখিনিয়ে আমাৰ চেনেলৰ ফালৰ পৰা দাবী বা আহ্বান জনাইছোঁ যে এইখিনি কাম যাতে সোনকালে কৰে। আৰু ৰিজাৰ্ভেশ্যন প্ৰচেছটো এতিয়া যিহেতু হাইকোৰ্টৰ ওপৰত নিৰ্ভৰ কৰিব, হাইকোৰ্টে কি ডিচিশ্যন দিয়ে সেইটো আমি এতিয়া ক'ব নোৱাৰোঁ একো। সেইটো 27 তাৰিখে বা তাৰপিছত যিটো জাজমেণ্ট আহিব ফাইনেল, সেইটো লক্ষণীয় হ'ব। তো আপোনালোকে চাই থাকিব মোৰ ইউটিউব চেনেলটো আৰু লগতে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।